আল্লাহ এটিয়া হেক ভরসা আল্লাহ তুমি খাস করে মাওলা তুমি আমাদেরকে নাফি দান করো মাওলা বানখহনীয়াৰ পৰা ৰক্ষা পাবলৈ কান্দি কান্দি ব্ৰহ্মপুত্ৰৰ পাৰত সমুখীয়া দোৱা হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোকৰ আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও মাওলা ফেনে ফুটুকাৰে উফন্দি উঠিছে নৈ উপনৈসমূহ ৰাজ্যত জলপ্ৰলয় ফেনে ফুটুকাৰে উফন্দি উঠিছে বহু নৈ উপনৈ বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত বানপানীৰ কবলত মহকুমাটোৰ ১৫০ শতাধিক গাঁও খবৰ ল'বলৈ সময় নাই বিভাগীয় কৰ্তৃপক্ষৰ আৰু বিধায়ক সাংসদ তথা স্থানীয় জনপ্ৰতিনিধিৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত বান পৰিস্থিতি বছৰৰ দ্বিতীয়টো বানত বৰ্ণাঢ্যৰ মাজত হাহাকাৰ পৰিস্থিতি পানীৰ তলত ডুব গৈছে প্ৰায় শতাধিক গাঁও হাজাৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি ঠায়ে ঠায়ে মহাবাহু ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰমূৰ্তিত ব্যাহত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজৰ সাধাৰণ জীৱন যাপন গাঁওবাসীয়ে বানপানীৰ কবলত পৰি পশুধনৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় বিধায়ক শামছুল হুদাক বাৰম্বাৰ অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধিৰ সকলৰ লগতেই প্ৰশাসনৰ বিষয়ববীয়াৰ খবৰ ল'বলৈ আহৰি নোপোৱাৰ অভিযোগ তুলিছে বানপীড়িত ৰাইজে এই ক্ষেত্ৰত ধুবুৰী জিলাৰ প্ৰশাসনৰ অতি শীঘ্ৰেই বানপীড়িত ৰাইজৰ খবৰ ল'বলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বানাক্ৰান্ত জনতাই এতিয়া আল্লাই যেন হেক ভৰসা বানখহনীয়াৰ পৰা ৰক্ষা পাবলৈ কান্দি কান্দি ব্ৰহ্মপুত্ৰৰ পাৰত সমুখীয়া দোৱা এনেদৰে দোৱা কৰিছে হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোকে আজি আমি কাজাইঘাটা হুছেইনিয়া মাদ্ৰাছাৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষক লৈ গৰাখহনীয়া বানপানীৰ সৃষ্টি হৈছে মাদ্ৰাছাৰ সন্মুখত বহুতো ভাঙা চিঙা হৈ আছে সেইটো আমি নামাজৰ পিছত সমূহ ছাত্ৰ লৈ আমি আল্লাহৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰোঁ যে আল্লাহ যাতে আমাৰ এই ছাত্ৰসমূহৰ আৰু শিক্ষকসমূহৰ দোৱাৰ বৰকতে আমাৰ এই গৰাখহনীয়াটো বন্ধ কৰি দিয়ে এইখিনি আমি আজি কৰিলোঁ আৰু এই ক্ষেত্ৰত যিসকলে মানে আমাৰ গাঁৱৰ নেতা পালি নেতাবোৰ আছে তেওঁলোকেও আমাক ভোটৰ সময়ত আমাক বহুত আশ্বাস দিয়ে কিন্তু আমাৰ যেতিয়া দুৰ্দিন আহে তেতিয়া তেওঁলোকক আমি দেখা নাপাওঁ আৰু আমাৰ MLA সাহেব আমাক কোনো ধৰণৰ কাণখা দিয়া নাই ৫০-৬০খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে বিলাসীপাৰা ৰাজস্বৰ অন্তৰ্গত এইখন হ'ল হাতীপতা গাঁও পঞ্চায়ত এই পঞ্চায়তখন প্ৰায় 80% বানপানী কবলত পৰিছে এই SIC এখন দলং আছিল দলং ইতিমধ্যে বানপানী উঠুৱাই লৈ গৈছে আৰু স্থানীয় ৰাইজ বানপানী কবলত পৰিছে কোনো ধৰণৰ জনপ্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষৰ মানুহ এতিয়ালৈকে অহা নাই তেওঁলোকে অৱগত কৰিছিল যদিও ইমান দিন হোৱাৰ পিছতো তেওঁলোকে অহা নাই বিলাসীপাৰাৰ পৰা সানোৱাৰ হুছেইনৰ প্ৰতিবেদন প্ৰতিনিধি লাইভ